গৌৰৱৰ কিছু হ'লে ভাল। হিমন্ত বিশ্ব শৰ্মাক ৰখোৱাটো সম্ভৱ নহয়। লুৰিণ অখিলৰ লগত মিত্ৰতা হোৱাটো সম্ভৱ নহয়। তেওঁৰ নামটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। কৰ্কট ৰাশি মকৰ লগ্ন লৰ্ডটো হ'ল শনি। গতিকে শনি ৰেটো ৰিফ্লেক্ট হৈ আছে কৰ্কট ৰাশিৰ কাৰণে। চেতানটো শনিটো বহু ক্ষেত্ৰত পজিটিভ। আজি ক'ৰবাত 2 বছৰমানৰ কাৰণে। সেইফালে দেখা পাইছোঁ যে 25 চনৰ 2026 চনৰ 25 আগষ্টলৈকে তেওঁৰ এইটো বৃহস্পতিৰ শুভ দশা। জুনৰ পৰা তেওঁৰ জন্ম ৰাশিত কৰ্কট ৰাশিত বৃহস্পতিটো ট্ৰেনজিট হ'ব। আৰু সেইকাৰণে ক'ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাক ৰখোৱাটো অকণমান সম্ভৱ নহ'ব। হিমন্ত বিশ্ব শৰ্মাক ৰখোৱাটো সম্ভৱ নহ'ব। প্ৰত্যাহ্বানৰ মাজেদি হয়তো আসনখন লৈ ল'ব হিমন্ত বিশ্ব। সৰ্বানন্দ সোণোৱালৰো আচলতে ৰাশি চক্ৰ হিচাপে খুব ভাল পাইছোঁ। কিন্তু কথা হ'ল কি যে আমি যদিওবা বাহ্যিক ক্ষেত্ৰত আমি গম পাওঁ যে দুইজনৰ বিপৰীত মেৰিটৰ স্থিতি, কিন্তু আমাৰ মতে এষ্ট্ৰলজিকেলি যদি চাওঁ তেওঁলোকে এটা কোনো ক্ষেত্ৰত তেওঁলোকৰ বিজুতি নাই যে দুইটা ডিফাৰ হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী হ'ব নোৱাৰে। এইটো হিমন্ত বিশ্ব শৰ্মা ক'ব লাগিলে প্ৰায় 80% হওক, প্ৰত্যাহ্বান 20%। ত্ৰিমূৰ্তি ক'লোঁ যে ত্ৰিমূৰ্তিৰ ৰাশি হ'ল মেঘ। এটা আছিল কি অখিল লুৰিণ। গতিকে এওঁলোকৰ চাৰে ছাতি চলা মানে মই তেওঁলোকৰ যে তেওঁলোকৰ থিংকিং পাৱাৰটোৱে ডাউন। কাৰণ ব্ৰেইন চেলবিলাক নষ্ট কৰে, আল্ট্ৰা ভাইলেট, তেওঁলোকৰ থিংকিং পাৱাৰটো ডাউন। গৌৰৱৰ কিছু হ'লে ভাল। গৌৰৱৰ ধৰি লওক মই সেইকাৰণে কৈছোঁ যে এই 20% প্ৰত্যাহ্বান বুলি কৈছোঁ একমাত্ৰ গৌৰৱৰ কাৰণে। প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ লগত যদি গ্ৰহণ কৰিব পাৰে তেতিয়া এটা বেলেগ কথা। নেক্সট চিটুৱেশ্যনত এই চিটুৱেশ্যনত নহ'ব, নেক্সট চিজন। কিন্তু এই যে বিফৰ মে 26 বিফৰ মে মাজ বিশ্বৰ হিমন্ত শৰ্মা আপডেট হৈ আছে। বদৰ দিনৰ আচলতে বেয়া নহয়, কাৰণ বৃষ ৰাখি আমি বদৰ দিন হিচাপে কৈছোঁ দেই, কাৰণ তেওঁৰ বাট মই ৰেকৰ্ড নাজানো, কিন্তু নামটো উচ্চাৰণ যিটো প্ৰনাউন্সিয়েশ্যন হয় তাৰ পৰা ভাইব্ৰেশ্যন, সেইকাৰণে বদৰ উদ্দিন ধৰি দিছোঁ। গতিকে বৃষ ৰাশি লৰ্ড হ'ল ভেনাছ। গতিকে ভেনাছ পজিশ্যনটো ভাল, তেওঁ বেয়া নহয়। লুৰিণজ্যোতি গগৈ এই অৰ্থাৎ ত্ৰিমূৰ্তিৰ কাৰণে মই ভবা নাই, তাৰমানে অকল অখিল লুৰিণ। কাৰণ তেওঁলোকে এইটো ক্ষেত্ৰত বহু হয়তো থিংকিং পাৱাৰটো ডাউন হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ বহু ক্ষেত্ৰত তেওঁলোকৰ পাব্লিকৰ মনত যিটো জনসংযোগ, সেই জনসংযোগ কিছু হ'লেও বিচ্যুত হৈছে, বেয়া হৈছে। আৰু সেইটোৰ কাৰণে তেওঁলোকে এটা ক'বলগীয়া বেয়া পৰিস্থিতি উদ্ভৱ কৰাৰ কাৰণে প্ৰত্যাহ্বান হ'ব লগা হৈছে গৌৰৱ গগৈ, 3 গগৈ। কিন্তু মূল শক্তি হ'ল গৌৰৱ গগৈ। লুৰিণ অখিলৰ লগত মিত্ৰতা হোৱাটো সম্ভৱ নহয়। সম্ভৱ নহয় এইকাৰণে যে আজিৰ ডিউৰেশ্যন যিহেতু তেওঁলোকৰ চেতানটো সেইটোৱে এবজাৰ্ভ হৈ আছে, তেতিয়াহ'লে অকণমান চিন্তাৰ বিষয় তেওঁলোকৰ ডিচিশ্যনবিলাকে ৰং ডিচিশ্যন। কাৰণ তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিব বিচৰা বাবে হয়তো এইটো যৌথ হিচাপে আগবাঢ়ি যাব নোৱাৰে। বছ তেওঁৰ নামটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। কৰ্কট ৰাশি মকৰ লগ্ন লৰ্ডটো হ'ল শনি। গতিকে শনি ৰেটো ৰিফ্লেক্ট হৈ আছে কৰ্কট ৰাশিৰ কাৰণে। চেতানটো শনিটো বহু ক্ষেত্ৰত পজিটিভ। আজি ক'ৰবাত 2 বছৰমানৰ কাৰণে। সেইফালে দেখা পাইছোঁ যে 25 চনৰ 2026 চনৰ 25 আগষ্টলৈকে
তেওঁৰ এইটো বৃহস্পতিৰ শুভ দশাও জুনৰ পৰা তেওঁৰ জন্ম ৰাশিত কৰ্কট ৰাশিত বৃহস্পতিটো ট্ৰেনজিট হ'ব আৰু সেইকাৰণে ক'ব পাৰি যে হিমন্ত বিশ্ব শৰ্মাক ৰখোৱাটো অকণমান সম্ভৱ নহ'ব হিমন্ত বিশ্ব শৰ্মাক ৰখোৱাটো সম্ভৱ নহ'ব প্ৰত্যাহ্বানৰ মাজেদি হয়তো আসনখন লৈ ল'ব হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱালৰো আচলতে ৰাশি চক্ৰ হিচাপে খুব ভাল পাইছোঁ কিন্তু কথা হ'ল কি যে আমি যদিওবা বাহ্যিক ক্ষেত্ৰত আমি গম পাওঁ যে দুইজনৰ বিপৰীত মেৰিটৰ স্থিতি কিন্তু আমাৰ মতে এষ্ট্ৰলজিকেলি যদি চাওঁ তেওঁলোকে এটা কোনো ক্ষেত্ৰত তেওঁলোকৰ বিজুতি নাই যে দুইটা ডিফাৰ হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে এইটো হিমন্ত বিশ্ব শৰ্মা ক'ব লাগিলে প্ৰায় 80% হ'ব প্ৰত্যাহ্বান 20%। ত্ৰিমূৰ্তি ক'লোঁ যে ত্ৰিমূৰ্তিৰ ৰাশি হ'ল মেঘ এটা আছিল কি অখিল লুৰিণ গতিকে এওঁলোকৰ চাৰে ছাতি চলা মানে মই তেওঁলোকৰ থিংকিং পাৱাৰতে ডাউন কাৰণ ব্ৰেইন চেলবিলাক নষ্ট কৰে আল্ট্ৰাভাইলেট তেওঁলোকৰ থিংকিং পাৱাৰটো ডাউন গৌৰৱৰ কিছু হ'লেও ভাল গৌৰৱৰ ধৰি লওক মই সেইকাৰণে কৈছোঁ যে এই 20%